দেউতাকে থাকে টিভিৰ দোকানত কাম কৰি পুত্ৰৰ সৰ্বভাৰতীয় নীট পৰীক্ষাত চমকপ্ৰদ সফলতা সাধাৰণ টিভি মেকানিকৰ পুত্ৰৰ সাফল্যত গৌৰৱান্বিত পিতৃ দৰিদ্ৰতাক নেওচি পুনৰ কৃতিত্বৰ নিদৰ্শন মেহফুজ আহমেদৰ দৰিদ্ৰতাই কঙাকুৰা পৰিয়াল এটাৰ সন্তান মেহফুজ আহমেদ পিতৃ সাধাৰণ টিভি মেকানিক দিনৰ দিনটো পৰিশ্ৰম কৰি যিকেইটা টকা উপাৰ্জন কৰে তাৰে তেওঁ পৰিয়ালটোক পোহপাল দিয়াৰ লগতে সন্তানৰ শিক্ষাৰ খৰচ বহন কৰে স্বাভাৱিকতে আৰ্থিক অনাটনে জুৰুলা কৰে পৰিয়ালটোক কিন্তু মনত অদম্য সাহস আৰু দৃঢ়তা থাকিলে সকলো বাধা অতিক্ৰম কৰি কাংক্ষিত সাফল্যৰ দুৱাৰদলিত উপনীত হ'ব পাৰি মেহফুজ আহমেদে সেই কথা পুনৰবাৰ প্ৰতীয়মান কৰালে সদ্য ঘোষিত সৰ্বভাৰতীয় নীট পৰীক্ষাত দৰিদ্ৰ ঘৰৰ সুসন্তান মেহফুজ আহমেদে চমকপ্ৰদ সাফল্যৰে লাভ কৰিলে 720ৰ ভিতৰত 619 নম্বৰ আৰু এই সফলতাত মেহফুজ আহমেদে পৰিয়ালটোৰ লগতে সমগ্ৰ বৃহত্তৰ পৰমাইভেটি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাত আনন্দ প্ৰকাশ কৰিছে মেহফুজৰ পিতৃ আৰু মাতৃয়ে উল্লেখ্য যে মেধাৱী ছাত্ৰ মেহফুজ আহমেদৰ ভগ্নী সুমায়া আফ্ৰিদ আহমেদেও বিগত বৰ্ষত নীটত স্থান লাভ কৰি বৰ্তমান তেজপুৰ মেডিকেল কলেজত অধ্যয়ন কৰি আছে মই বহুত আনন্দিত বহুত টিভি মেকানিক কৰি বহুত কষ্ট কৰি দুজনক যেনেকুৱা সুবিধা লাগে সুবিধা কৰি দিছোঁ আৰু সিহঁতে নিজে কষ্ট কৰিছে দিনে ৰাতি পঢ়ি অনলাইনত ক্লাছ কৰি এইখিনি নীট পোৱাৰ অক্ষম হ'ল মই বহুত আনন্দিত হৈছোঁ মই অনলাইন ডিজিটেলৰ পৰা ক্লাছ কৰিছিলোঁ পঢ়া কষ্টৰ পিছত মই এইখিনি নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছোঁ 607 আউট অফ 720 মোৰ খুবেই ভাল লাগিছে মই এজন চিকিৎসক হৈ যে গাঁৱৰ হকে কাম কৰিব পাৰোঁ দৰিদ্ৰ মানুহৰ হকে কাম কৰিব পাৰোঁ এইখিনি মোৰ আশা বটদ্ৰৱাৰ পৰা দিলদাৰ হুছেইনৰ ৰিপৰ্ট প্ৰতিবিম্ব লাইভ।